নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ যি প্ৰি বৰ্ড এক্সাম আজি হৈ গ'ল ধুবুৰী ডিষ্ট্ৰিক্টৰ সেই কুৱেশ্যন পেপাৰখন সলভ কৰি দিম। এইটো ভিডিঅ'ত যদি তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিবা তেনেহ'লে এইটো ভিডিঅ' তোমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ তোমালোকৰ মেট্ৰিক পৰীক্ষাত এনেকুৱা টাইপৰ কুৱেশ্যন মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা। এইটো ভিডিঅ'ত মই তোমালোকক 45টা MCQ সলভ কৰি দিম। যদি তুমি ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট হোৱা তুমি মিলাই ল'ব পাৰা তোমাৰ কেইটা শুদ্ধ হ'ল। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া আমি চাওঁ কি কি কুৱেশ্যন আহিছিল এইটো কুৱেশ্যন পেপাৰত। এইটো তোমালোকৰ মডেল কুৱেশ্যন পেপাৰ হয়, তোমালোকে চাবা। প্ৰথম কুৱেশ্যনটো দিছে, কোনখন আইনে বংগৰ গভৰ্ণৰ জেনেৰেল পদলৈ উন্নত কৰিছিল? এইটো কুৱেশ্যন দিছে, ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। এইটো এ নংটো শুদ্ধ উত্তৰ হ'ব নিয়ন্ত্ৰণকাৰী আইন, বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। তাৰপিছত 2 নংটো চাবা, স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকীৰ নাম। এইটো দিছে, তোমালোকে মনত ৰাখিবা দে, এইটো হ'ব সৰলা দেৱী আৰু ভগিনী নিবেদী হ'ব। ডাইৰেক্ট নিবেদী দি দিছে, তেতিয়া হৈ যাব। তোমালোকে মনত ৰাখিবা সৰলা দেৱী আৰু নিবেদী, এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 3 নং কুৱেশ্যনটো দিছে, অসহযোগ আন্দোলনৰ লগত জড়িত কাৰণবোৰ। তোমালোকে মনত ৰাখিবা দেই, এনেকুৱা টাইপ কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন। অসহযোগ আন্দোলনৰ লগত জড়িত কাৰণবোৰ, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো 2 নংটো শুদ্ধ উত্তৰ হ'ব। এতিয়া তোমালোকে 4 নং কুৱেশ্যনটো চাবা, তলত ঘটনাসমূহৰ ক্ৰম অনুসৰি সজোৱা। তোমালোকে চাবা, এনেকুৱা টাইপ কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত 2025তো আহিছিল, তোমালোকৰ 26তো আহিব। মোষ্ট ইম্পৰ্টেণ্ট হয় এনেকুৱা টাইপ কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে, বহুত ইম্পৰ্টেণ্ট আছে এই টাইপৰ কুৱেশ্যনটো, তোমালোকে মনত ৰাখিবা দে, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে 5 নংটো চাবা, 5 নংটো ইম্পৰ্টেণ্ট আছে। 5 নংৰ ডি নংটো শুদ্ধ উত্তৰ হ'ব। আৰু 6 নংটো চাবা, ফুলগুৰি কোন জিলাত অৱস্থিত? এইটো নগাঁও জিলাত হ'ব, চি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 7 নংটো চাবা, 7 নংটো ডি নংটো শুদ্ধ উত্তৰ হ'ব, তোমালোকে চাই ল'বা। 7 নংটো কি দিছে, ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰিত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু দেশৰ মাজত। তোমালোকে মনত ৰাখিবা ব্ৰহ্মা ৰজাৰ মাজত, বহুত ইম্পৰ্টেণ্ট আছে, এনেকুৱা টাইপ কুৱেশ্যন দেখিবলৈ পাবা মেট্ৰিক পৰীক্ষাত। তাৰপিছত 8 নংটো চাবা, 8 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, তোমালোকৰ উক্তি দিছে। 8 নংৰ তোমালোকৰ চি নংটো শুদ্ধ উত্তৰ হ'ব, তোমালোকে চাবা। তাৰপিছত 9 নং কুৱেশ্যনটো চাবা, 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল? তোমালোকে মনত ৰাখিবা মানিক চন্দ্ৰ বৰুৱা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে। 9 নম্বৰ এ নংটো শুদ্ধ উত্তৰ হ'ব। 10 নম্বৰ চি নংটো শুদ্ধ উত্তৰ হ'ব। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল কেতিয়া? 1948 চনত। তাৰপিছত তোমালোকে 11 নং কুৱেশ্যনটো চাবা, প্ৰতিষ্ঠাৰ সময়ৰ সৈতে কিছুমান সংগঠনৰ নাম দিয়া হৈছে। তোমালোকে মনত ৰাখিবা, এ নংটো দিছে যোৰহাট সাৰ্বজনীন সভা, বি নংটো দিছে আহোম সভা, চি নংটো দিছে আসাম এছ'চিয়েশ্যন আৰু ডি নংটো দিছে অসম ছাত্ৰ সন্মিলনী। এইটো মিলাবলৈ দিছে, মিলোৱা। তোমালোকে মনত ৰাখিবা, এনেকুৱা টাইপ কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, বহুত ইম্পৰ্টেণ্ট আছে। 11 নম্বৰ বি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 12 নং কুৱেশ্যনটো চাবা, এটা চিত্ৰ দিছে, চিত্ৰত দেখা নৃত্যবিদ চিনাক্ত কৰা। এনেকুৱা টাইপ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। চিত্ৰ দিছে, এইটো কি? সত্ৰীয়া নৃত্য, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 13 নংটো চাবা, বি নংটো শুদ্ধ উত্তৰ। 14 নংটো চাবা, 14 নংৰ বি নংটো শুদ্ধ উত্তৰ। তাৰপিছত 15 নংটো চাবা, 15 নংৰ ডি নংটো শুদ্ধ উত্তৰ হ'ব। বিকল্প
শুদ্ধ উত্তরটো চিনাক্ত করা। কি কোশ্চেনটো দিছে তলত বিকল্পবোৰ পঢ়ি শুদ্ধ উত্তৰ চিনাক্ত কৰা। এইটো ডি নংটো শুদ্ধ উত্তৰ হ'ব বট্টদেৱ কথাগীতা। তাৰপিছত 16 নংটো চাবা। 16 নংটো দিছে মানুহৰ 4 প্ৰকাৰ অৰ্থনৈতিক বৃত্তিৰ উদাহৰণ শুদ্ধ ক্ৰমটো হ'ল। তোমালোকে মনত ৰাখিবা ক্ৰমৰ পৰা মানুহৰ যে অৰ্থনৈতিক বৃত্তি আছে সেই বৃত্তিটোৰ ক্ৰম অনুযায়ী সজাবলৈ কৈছে। এইটো চি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 17 নংটো চাবা। 17 নংৰ বি নংটো শুদ্ধ উত্তৰ হ'ব। এনেকুৱা টাইপ কোশ্চিন মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 18 নংটো চাবা। 18 নংটোৰ তলৰ কোনটো বিলুপ্ত প্ৰাণী? চি নংটো শুদ্ধ উত্তৰ হ'ব নলগাহৰি। তোমালোকে মনত ৰাখিবা ৰে, এনেকুৱা টাইপ কোশ্চিন দেখিবলৈ পাবা। তাৰপিছত 19 নং কোশ্চিনটো চাবা। 19 নংৰ ডি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 20 নং কোশ্চিনটো চাবা। বিশ্ব পৰিৱেশ দিৱস পালন কৰা, এইটো একেবাৰে সহজ কোশ্চিন দিছে, এইটো 5 জুন হ'ব। তাৰপিছত 21 নং কোশ্চিনটো চাবা, বহুত ইম্পৰ্টেণ্ট আছে। তোমালোকৰ এনেকুৱা টাইপ কোশ্চিন মেট্ৰিক পৰীক্ষাত এটা 100% চিয়ৰ আহিব। মই আগতেও কৈছোঁ, এতিয়াও কৈ দিলোঁ। তলত দিয়াবোৰ মিলোৱা। কি দিছে? ব্ৰাজিল। তাৰপিছত বি নংটো দিছে জাপান। চি নংটো দিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ডি নংটো দিছে নিউজিলেণ্ড। তোমালোকৰ এইটো মিলাবলৈ দিছে, মিলোৱাবলৈ। এইটো ডি নংটো শুদ্ধ উত্তৰ হ'ব। তোমালোকে চাবা। তাৰপিছত 22 নং কোশ্চিনটো চাবা। 22 নংৰ ডি নংটো শুদ্ধ উত্তৰ হ'ব। 23 নংৰ বি নংটো শুদ্ধ উত্তৰ হ'ব। তোমালোকে চাবা। বিষুৱৰেখা প্ৰায় সমাজেদি পাৰ হৈ যোৱা মহাদেশখন হ'ল আফ্ৰিকা। তাৰপিছত 24 নং কোশ্চিনটো চাবা। এইটো ভূটান হ'ব। চি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 25 নং কোশ্চিনটো চাবা। এইটো চি নংটো শুদ্ধ উত্তৰ হ'ব। তোমালোকেতো জানাই যে চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ আৰু মোনাবাৰীৰ অসমৰ সৰ্ববৃহৎ চাহ বাগিচা। এইটো দুটা শুদ্ধ হ'ব। বহুত ইম্পৰ্টেণ্ট আছে দেই, তোমালোকে চাবা। তাৰপিছত 26 নংটো চাবা। 26 নংৰ তোমালোকৰ এ নংটো শুদ্ধ উত্তৰ হ'ব। এইটো মিলাবলৈ দিছে। তাৰপিছত 27 নং কোশ্চিনটো চাবা। 27 নং কোশ্চিনটো দিছে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিক। তোমালোকে মনত ৰাখিবা, এই নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 28ৰ বি নংটো শুদ্ধ উত্তৰ হ'ব। 29ৰ বি নংটো শুদ্ধ উত্তৰ হ'ব। অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ জিলাখন হ'ল বি নংটো কামৰূপ মেট্ৰ'। এইটো 2011 চনৰ পিয়ল মতে তোমালোকে এতিয়া দেখিবা। তাৰপিছত 30 নং কোশ্চিনটো চাবা। ভাৰতবৰ্ষই তলত কোন প্ৰকাৰ চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে? বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো মনত ৰাখিবা। সংসদীয় চৰকাৰ। তোমালোকে এইটো চাবা। এই নংটো শুদ্ধ উত্তৰ হ'ব 30ৰ। তাৰপিছত 31ৰ এই নংটো শুদ্ধ উত্তৰ হ'ব। 32ৰ ডি নংটো শুদ্ধ উত্তৰ হ'ব। তলৰ কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য? বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য, এইটো ডি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 33 নংৰ তোমালোকৰ এ নংটো শুদ্ধ উত্তৰ হ'ব। চাবা। তোমালোকে এইবিলাক সলভ কৰিলে মেট্ৰিক পৰীক্ষাত কমন পাবা ইয়াৰে পৰাই। তাৰপিছত 34 নং কোশ্চিনটো চাবা। এইটো বি নংটো শুদ্ধ উত্তৰ হ'ব। তোমালোকৰ এটা চাৰ্ট আছে, এই চাৰ্টটো মুখস্থ কৰিলেহে তোমালোকে এইবিলাক কৰিব পাৰিবা। বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। এই চাৰ্টটো পৰা এটা কোশ্চিন মেট্ৰিক পৰীক্ষাত আহিব, 1 মাৰ্কছ তোমালোকে কমন পাই যাবা। তাৰপিছত তোমালোকে 35 নং কোশ্চিনটো চাবা। 35ৰ চি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 36 নং কোশ্চিনটো চাবা। এইটো বি নংটো শুদ্ধ উত্তৰ হ'ব। তোমালোকে চাবা। তাৰপিছত তোমালোকে 37 নং কোশ্চিনটো চাবা। এইটো অলপমান কনফিউজন আছে, তোমালোকে এইটো কমেণ্টত জনাবা কোনটো শুদ্ধ উত্তৰ হ'ব। এইটো অলপ কনফিউজন আছে। তাৰপিছত তোমালোকে 38 নংটো চাবা। 38 নংৰ চি নংটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত তোমালোকে 39 নংটো চাবা। 39 নংৰ চি নংটো শুদ্ধ উত্তৰ হ'ব। এটা বিত্তীয় বছৰ মানে মনত ৰাখিবা 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ।
বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে মনত ৰাখিবা। তাৰপিছত 14 নং কুৱেশ্যনটো চাবা। 14 নঙৰ পৰা তোমালোকৰ বি নংটো উত্তৰ হ'ব। ইম্পৰ্টেণ্ট আছে, এনেকুৱা টাইপ কুৱেশ্যন মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা। তোমালোকে এইবিলাক সলভ কৰিবা দেই। তাৰপিছত তোমালোকে 41 নং কুৱেশ্যনটো চাবা। দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ শীতলীকৰণক কোৱা হয় উদাৰীকৰণ। তোমালোকে মনত ৰাখিবা, উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ, তিনিটা কৰণ আছে তোমালোকৰ বুকছত। এই তিনিটাৰ পৰা এটা মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ আহিব। তোমালোকে মনত ৰাখিবা, 1 মাৰ্কছ পাই যাবা। এই তিনিটা তোমালোকে পঢ়িবা, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত 42 নংটো চাবা। 42ৰ বি নংটো উত্তৰ হ'ব। তাৰপিছত 43 নংটো চাবা। মুদ্ৰাৰ প্ৰাথমিক পৰ্যায়টো হ'ল বিনিময় প্ৰথা। তোমালোকে মনত ৰাখিবা, এই নংটো উত্তৰ হ'ব। তাৰপিছত 44 নংটো চাবা। 44 নঙৰ ডি নংটো উত্তৰ হ'ব। অসমৰ কোৱাত এতিয়াও পৰম্পৰাগত বিনিময় প্ৰথা অব্যাহত আছে, এইটো জোনবিল মেলা। বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন। তাৰপিছত তোমালোকে 45 নঙৰ বি নংটো উত্তৰ হ'ব। তোমালোকে চাবা। হৈ গ'ল MCQ 45টা সলভ কৰি দিলোঁ এইটো ভিডিঅ'ত। এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট আছে। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব। তাৰপিছত এতিয়া তোমালোকে লং কুৱেশ্যনবোৰ এবাৰকৈ চাই ল'বা, এইবোৰো ইম্পৰ্টেণ্ট আছে। লং কুৱেশ্যনৰ বাবে এক্সট্ৰা ভিডিঅ' লাগিলে মোক কমেণ্ট কৰি ক'বা। লং কুৱেশ্যনৰ বাবে মই এক্সট্ৰা ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম, তোমালোকে চাবা। তোমালোকে মনত ৰাখিবা দেই, 54 নং কুৱেশ্যনটো অসমৰ এখন নক্সাৰ মানচিত্ৰ আঁকি তলত দিয়া যিকোনো দুটা ঠাই বহুৱাবলৈ দিছে। এইটো কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, 100% চিয়ৰ। বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে অসমৰ মেপখন ভালকৈ শিকি যাবা দেই, ইম্পৰ্টেণ্ট। তোমালোকে এইবিলাক চাবা দেই, এবাৰকে চাই লোৱা। মই এইটো ভিডিঅ'ত যিবিলাক কুৱেশ্যন দেখুৱাই দিলোঁ, ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব, 100% চিয়ৰ। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা, যাতে সিহঁতেও হেল্পফুল হয়, সিহঁতৰ মেট্ৰিক পৰীক্ষা যাতে ভাল হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।